এই আমাৰ সামিটখনত যোগদান কৰে আৰু প্ৰত্যেকগৰাকী ব্যক্তি বা প্ৰত্যেকগৰাকী মন্ত্ৰীৰ যে সেশন আছিলে মিনিষ্ট্ৰিয়েল সেশন গোটেইকেইটাত ডমেইন নলেজৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টছৰ পৰা স্কলাৰ্ছৰ পৰা উদ্যোগীলৈকে আৰু কোনো ইনভেষ্টমেণ্ট সামিটলৈকে প্ৰত্যেকখন সামিটতে ইমান মানুহ উপস্থিত নাথাকে টিল ভেলিডেক্টৰী শিৱৰাত্ৰি হোৱাৰ স্বত্তেও যি ধৰণে মানুহৰ উপস্থিতি আছিলে আৰু আজিও প্ৰদৰ্শনীখন চালে আপোনালোকে দেখা পাব যে মানুহ এতিয়ালৈকে যোৱাই নাই সো এইটো এটা আমাৰ ইউনিক এটা উপলব্ধি আছিলে ৰাজ্যৰ সাংস্কৃতিক বিভাগ আৰু ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা জুমুৰ উদ্যোগ বিভাগৰ দ্বাৰা গোটেই এডভান্টেজ আসামৰ আয়োজন কৰা হৈছিলে আৰু এই গোটেই প্ৰচেষ্টাত আমাক ফেডাৰেশ্যন অফ ইণ্ডিয়ান কমাৰ্চ যাক এণ্ড ইণ্ডাষ্ট্ৰী যাক আমি ফিকি বুলি কওঁ আৰু আৰ্নেষ্ট এণ্ড ইয়ং যাক আমি EY বুলি কওঁ তেখেতসকলে আমাক সহযোগিতা কৰিছিলে এডভান্টেজ আসাম সামিটখনত আপোনালোকে যদি আমি সামাপ কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখা পাব যে গোটেই সামিটখনৰ আৰম্ভণিতে আমাৰ প্ৰায় 240খন B2G বিজনেছ টু গভৰ্ণমেণ্ট আমি মিটিং কৰিবলৈ সক্ষম হৈছিলোঁ বিফৰ দ্য সামিট ইয়াত আমি ক'ত ক'ত কৰিছিলোঁ যে আমি আহমেদাবাদ বেংগালুৰু হায়দৰাবাদ কলকাতা মুম্বাই আৰু নিউ দিল্লী ডমেষ্টিক আউটৰিচ আমি 240টা উদ্যোগ প্ৰতিষ্ঠানলৈকে কৰিছিলোঁ উই হেভ ডিছকাছ এবাউট দ্য প্ৰবেবিলিটি আৰু তেওঁলোকক নিমন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ মন্ত্ৰীসকলে বিভিন্ন স্থানত গৈ 240টা B2G মিটিং তেওঁলোকে অনুষ্ঠিত কৰিছিল আৰু ইণ্টাৰনেশ্যনেল লেভেলত উই কণ্ডাক্টেড 180 মিটিংছ এই 180 মিটিংছ আমি ক'ত ক'ত কৰিছিলোঁ জাপান মালয়েছিয়া ৰিপাব্লিক অফ কোৰিয়া ছিংগাপুৰ থাইলেণ্ড ইউনাইটেড কিংডম এণ্ড ইউনাইটেড আৰব এমিৰেটাছ আৰু এই 180খন মিটিঙৰ প্ৰডাক্ট হিচাপে এইবাৰ আমাৰ 1100 ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেণ্টছে আমাৰ এই ইনভেষ্টমেণ্ট সামিটখনৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈছিলে যদি আমি ডিপ্ল'মেটিক এংগেজমেণ্টৰ কথা কওঁ তেতিয়াহ'লে 62 আমাৰ ডিপ্ল'মেটিক মিছনছ আমাৰ লগত টোটেল প্ৰায়ৰ এণ্ড ডিউৰিং দ্য সামিট আমাৰ 62 ডিপ্ল'মেটিক মিছন আমাৰ লগত জড়িত হৈছিলে আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ লগত তেওঁলোকে জানুৱাৰী 2025ত এই এক্ৰছ দ্য মেজৰ কাণ্ট্ৰিজ MEA নিজৰ ফালৰ পৰা আসাম উইক অনুষ্ঠিত কৰিছিলে গোটেই বিদেশসমূহত a week-long event organized by Indian embassies across major countries to highlight Assam opportunities and cultural heritage. আমি যোৱা নাই ৰাষ্ট্ৰদূতসকলে ভাৰতৰ ৰাষ্ট্ৰদূতসকলে নিজাববীয়াকৈ উদ্যোগ লৈ আমিতো 6খন 7খন ৰাষ্ট্ৰত গৈছোঁ কিন্তু ভাৰতৰ ৰাষ্ট্ৰদূতসকলে অসমৰ হৈ নিজে নিজে এম্বেছিসমূহত আসাম উইক অৰ্গেনাইজ কৰিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ইমান ডাঙৰ ইনভলভমেণ্ট আমি কেতিয়াও দেখা পোৱা নাছিলোঁ পীযুষ গোৱেল ডাঙৰীয়াই আমাৰ হৈ ৰোড শ্ব'টো অংশগ্ৰহণ কৰিছিলে এই গোটেইবিলাকৰ ৰিজাল্টটো আছিলে যে দিছ ৱাজ এ মেছিভ পাৰ্টিচিপেশ্যন 8,000 এণ্টাৰপ্ৰেনিয়াৰ্ছ এক্ৰছ দ্য কাণ্ট্ৰি তেওঁলোকে আমাক ইয়াতে পাৰ্টিচিপেশ্যন কৰিছিলে
আৰু এই গোটেই ইভেণ্টৰ এটা ডাঙৰ হাইলাইট আছিলে যে আমি এক্সিবিশ্যন যিখন আমি কৰিছিলোঁ 87,200 স্কুৱেৰ ফিট এৰিয়াক লৈ আমি এক্সিবিশ্যন অনুষ্ঠিত কৰিছিলোঁ, যি ইমান ডাঙৰ এক্সিবিশ্যন অসমত আগতে কেতিয়াও হোৱা নাই। 200টা এক্সিবিট আছিলে আৰু আমি থিমেটিক ডাইভাৰ্ছ কৰিছিলোঁ। আছাম পেভিলিয়ন, ছেমি কণ্ডাক্টৰ পেভিলিয়ন, ইনোভেটিভ পেভিলিয়ন, এনাৰ্জি পেভিলিয়ন আৰু আমাৰ MSME। আজি মই ৰাতিপুৱা এক্সিবিশ্যনৰ পৰা মই আহিছোঁ, এটা এটাকৈ চাইছোঁ। অসমৰ ষ্টাৰ্টআপছ, তেওঁলোকে ভাৰতৰ সেনাবাহিনীত ড্ৰোন দিছে, অসমৰ ষ্টাৰ্টআপে বৰ্ডাৰ এৰিয়া পেট্ৰলিং কৰিছে, অসমৰ ষ্টাৰ্টআপে এতিয়া মেডিকেল কলেজ নিৰ্মাণ হৈ আছে, তাতে যিটো মডিফাইড ব্ৰিক্স আমাৰ ষ্টাৰ্টআপে দিছে, ইঞ্জিনিয়াৰ্ড বেম্বো তেওঁলোকে নিৰ্মাণ কৰি যোগান ধৰিব পাৰিছে। চ' এক্সিবিশ্যনখনেও এখন আত্মবিশ্বাসী অসমৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈকে লৈ অহাত শক্তিশালী হৈছিলে। আৰু তাৰ লগত এখন ভৱিষ্যত অসম, য'ত নেকি টাটা ছেমি কণ্ডাক্টৰৰ প্লাণ্ট দেখুওৱা হৈছিলে, য'ত নেকি আমাৰ নতুন এয়াৰপৰ্ট কেনেকৈ এৰ' চিটিলৈকে কনভাৰ্ট হ'ব তাক দেখুওৱা হৈছিলে। আমাৰ নতুন নামৰূপৰ যিটো 12 লাখ মেট্ৰিক টনৰ সাৰ কাৰখানা হ'ব, তাৰ আমি ডিজাইন ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলোঁ। মেদান্ত কেৰিনে কেনেকৈ নতুনকৈ গোটেই যিবিলাক খাদ তেল নাপাব বুলি এৰি দিয়া হৈছিল, তাত তেওঁলোকে কেনেকৈ মেচিভ অইল প্ৰডাকশ্যনৰ কামত আগবাঢ়িছে, যাৰ পৰা নেকি আমাৰ বহুত বেছি এমপ্লয়মেণ্ট সৃষ্টি হ'ব। ৰিলায়েন্সে কেনেকৈ CBG প্লাণ্ট অসমত কৰিব খুজিছে, আৰু ইয়াৰ লগতে আমাৰ কেইটামান অতি উৎকৃষ্টতম ষ্টাৰ্টআপ, অসমৰ ডুমডুমাৰ হিন্দুস্তান লিভাৰৰ ফেক্টৰীয়ে ডেভোছৰ ইকনমিক ফৰামত 6th টপ ডিজিটেলাইজ ফেক্টৰী যিটো সন্মান পাইছে, তাৰ বিষয়েও আমি ষ্টাৰ্টআপত কৈছিলোঁ। আৰু অসমত হৈ থকা বহুতবোৰ ডেভেলপমেণ্ট আমি ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলোঁ। আমাৰ আপোনালোক সকলোৱে জানে যে এইবাৰ এটা ইম্পৰ্টেণ্ট দিশ হৈছিলে যে এডভান্টেজ আছাম 2ত আমাৰ 9খন কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰিছিলে যে পাৰ্টনাৰ কাণ্ট্ৰি। অষ্ট্ৰেলিয়া, they have shown a huge goodwill by withdrawing travel restriction prior to the summit. অষ্ট্ৰেলিয়া আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে, ভূটান আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে, জাৰ্মানী আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে, ইণ্ডোনেছিয়া আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে, জাপান আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে, মালয়েছিয়া আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে, ছিংগাপুৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে, থাইলেণ্ড পাৰ্টনাৰ কাণ্ট্ৰি আছিলে, আৰু ইউনাইটেড কিংডম আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে। Apart from this, European Union has also shown keen interest আমাৰ সেলফ হেল্প গ্ৰুপসকলৰ লগত তেওঁলোকে একেলগে সাষ্টেইনেবল প্ৰডাক্টছ নিৰ্মাণৰ ক্ষেত্ৰত ইউৰোপিয়ান ইউনিয়ন হেজ অলছো shown keen interest. ইয়াত আমাৰ কেইবাটাও বাইলেটাৰেল এজেন্সিজ, ইণ্ডো জাপান বিজনেছ কাউন্সিল, কোৰিয়া ট্ৰেড ইনভেষ্টমেণ্ট প্ৰমোশ্যন এজেন্সি যাক কোট্ৰা বুলি কোৱা হয়, জাপান এক্সটাৰ্নেল ট্ৰেড অৰ্গেনাইজেশ্যন যাক জেট্ৰো বুলি কোৱা হয়, ইউৰোপিয়ান ইউনিয়ন, US ইণ্ডিয়া বিজনেছ কাউন্সিল, US ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ, টাইপে ইকনমিক এণ্ড কালচাৰেল চেণ্টাৰ, ইণ্ডিয়া UAE ডেভেলপমেণ্ট ফৰাম, ইণ্ডিয়া নিউজিলেণ্ড বিজনেছ কাউন্সিল আৰু ইণ্ডো কোৰিয়া বিজনেছ চেণ্টাৰ এণ্ড কোৰিয়া ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন এজেন্সি, তেওঁলোকে আমাক ইয়াতে অংশগ্ৰহণ কৰিছিল। আমাৰ ইণ্টাৰনেশ্যনেল ডেলিগেটছত খুব এটা উৎসাহ দেখা গৈছিল যে এইবাৰ ইউৰোপৰ পৰা 33 গৰাকী ডেলিগেশ্যন আহিছিলে, এছিয়াৰ পৰা 128 ডেলিগেটছ আহিছিলে, আফ্ৰিকাৰ পৰা 22 গৰাকী ডেলিগেটছ আহিছিলে, আৰু নৰ্থ আমেৰিকাৰ পৰা 8
সাউথ আমেৰিকাৰ পৰা 6 গৰাকী আমি ঠিক যেতিয়া আমি আৰম্ভ কৰিছিলোঁ সেই সময়ত আমাৰ এটা অসুবিধা আছিল যে আমেৰিকাত সেই সময়ত ট্ৰেনজিশন আছিলে ফ্ৰম বাইডেন টু ট্ৰাম্প সো আমি আমেৰিকাৰ যেটো পটেনশিয়াল তাক আমি তেতিয়া হাৰ্নেছ কৰিব পৰা নাছিলোঁ কাৰণ ইণ্ডিয়ান এম্বেছিও কৈছিলে যে এতিয়ালৈকে আমাৰ আমেৰিকা ট্ৰেনজিশন হৈ আছে গতিকে সব মানুহ টেন্টেটিভ হৈ আছে মই ভাবো যে ইণ্ডো আমেৰিকা ট্ৰেড ডিল হৈ যোৱাৰ পিছত অসমে যিবিলাক আমেৰিকাৰ বাইলেটাৰেল এজেন্সি আছিলে তেওঁলোকে অসমৰ পটেনশিয়ালটো দেখি আমাক আমন্ত্ৰণ কৰি গৈছে যে আপোনালোকে আমেৰিকাত ৰোড শ্ব' কৰক আৰু আমেৰিকাৰ পৰা আপোনালোকে যথেষ্ট ৰেসপন্স পাব সো 2027 চনত আমি আমেৰিকাত এটা মেসিভ ৰোড শ্ব' কৰাৰ কাৰণে আমি চেষ্টা কৰিম সাবজেক্ট টু দা পাৰমিশন অফ গভৰ্নমেন্ট অফ ইণ্ডিয়া ইন 2027 এতিয়া মই আপোনালোকে আমাৰ যিবিলাক থেমেটিক সেশন ফোকাস সেশন এইখিনি অনুষ্ঠিত হৈছিল আপোনালোকে সকলোৱে গম পায় আৰু এই গুটেইখিনি আমি ইতিমধ্যে আপোনালোকৰ আগত লৈ আহিছো আৰু আপোনালোকে এইখিনি নিজে আপোনালোকে দেখা পাইছে এতিয়া যদি মই আপোনালোকক ইনভেষ্টমেন্ট বা এসুৰেন্স আমি কিমান পালো এইখিনিক যদি মই আপোনালোকক অকনমান আপডেট কৰিব পাৰো খুজো তেতিয়াহলে আপোনালোকক মই কেইটামান কি এনাউন্সমেন্ট মই আপোনালোকক ক'ব খুজিছো যিখিনি which are very important one of the key announcement was by Prime Minister himself about the 12,000 crores Namrup BVCL projects that is a huge one and Pradhan Mantri he chooses a public amar conclave khonor sujog loi he announced that amar Guwahati jitu railway station hetuk world class railway station leke convert kori tat ekhon massive IT park bonuar karone Indian Railway ghoshona kore tat 300 koti toka Indian Railway beai koribo tar pisot তেওঁলোকে কোকৰাঝাৰত এটা মেগা ওয়াগন ওয়ার্কশপ নিৰ্মাণ কৰিব বাসবাৰীত আৰু মিড লাইফ লোকোমেটিক ৰিহেবিলিটেশন ফেসিলিটি তা মানে যিসমূহ ৰেল ইঞ্জিন 10 বছৰ বা 15 বছৰ পুৰণা হয় তাক কমপ্লিট ওভাৰহল কৰি নতুনৰ পৰ্যায়লৈকে আনিবৰ কাৰণে যেটো ইঞ্জিন বিলাকত কাম কৰিব লাগে তেনেকুৱা এটা ফ্যাক্টৰী তেওঁলোকে লামডিঙত কৰাৰ কথা ঘোষণা কৰে আৰু ভুটান কোকৰাঝাৰৰ মাজত গেলেফু ট্ৰেইন লাইন with an investment of 3,500 crores Ashwini Vaishnav Dangore announced kore with Gelefu Kokrajhar railway line the entire landscape of BTAD will change BTAD will connect it to the most important developed cities of our recent times jitu Gelefu hobo goi ase aru moi bhabu these will completely transform the economic potential of BTAD Boruland Territorial Council karone ই এক বহুত ডাঙৰ সুবিধা ইয়াৰ উপৰিও 9টা গতি শক্তি কাৰ্গো টাৰ্মিনেল এই গুটেবিলাক মিলি আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই প্ৰায় 7,200 কোটি টকাৰ ইনভেষ্টমেন্ট তেখেতে এনাউন্স কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই around 2,000 crores এটা 5G development lab at Guwahati University jitu already commission kora hol hidinakhone aru telecomot bikhekoi gawe bhuye telecom connectivity babe he announced 1,800 crores Hardeep Singh Puri Dangoriyar honmukhot ONGC ekhon MOU kore jot they have promised to invest 15,000 crores over the next 3 years Horbanando Khunwal Dangoriyai over the next 5 years তেখেতে 4,800 কোটি টকা বিনিয়োগ কৰাৰ বাবে তেখেতে ঘোষণা কৰে নিতিন গাডকাৰী ডাঙৰীয়াই 80,000 কোটি টকা ইন দা ন্যাশনাল হাইওয়ে ব্যয় কৰাৰ বাবে তেখেতে ঘোষণা কৰে মুকেশ আম্বানী ডাঙৰীয়াই
50,000 কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰে তেখেতৰ এৰিয়া হ'ল ডিজিটেল ট্ৰান্সফৰমেশ্যন এণ্ড AI ৰেডিনেছ AI ৰেডিনেছত ইম্পৰ্টেণ্ট কথা হ'ল যে তেখেতে হাইপাৰ স্কেলাৰ ডেটা চেণ্টাৰ অসমত আৰম্ভ কৰাৰ কথা কৈছে হি হেজ অলছো মেনশ্যন ডেট অসমত GCC এটা গ্লোবেল কাষ্টমাৰ কেয়াৰ য'ত লট অফ এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট হয় তাকো তেওঁ ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে তেখেতে ক্লিন এণ্ড গ্ৰীণ এনাৰ্জিত আমাৰ আপোনালোকে জানে যে ভাৰত চৰকাৰে স্মল নিউক্লিয়াৰ ৰিয়েক্টৰৰ জৰিয়তে ক্লিন নিউক্লিয়াৰ এনাৰ্জি উৎপাদন কৰাৰ বাবে এইবাৰ সমগ্ৰ দেশতে প্ৰচেষ্টা চলাব মুকেশ আম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়োফুৱেল হয় নাইপাৰৰ পৰা বায়োফুৱেল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে আমি অহা 15 দিনত কাৰ্বি আলঙত তেখেতক মাটিও দিম so that CBG plantation can start immediately নাইপাৰ plantation can start immediately আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে কৰবাত লৈ যাওঁতে আমাৰ দুই এজন মানুহে মোক প্ৰশ্ন কৰিছিলে কিন্তু সকলোৱে এইটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিসোৰ্স মিনাৰেলছ এণ্ড ল্যান্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে সো অসমৰ ফিউচাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে both the district are key to that আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায় সবতে ঠাট্টা মস্কৰা হাঁহি কৰে কিন্তু এতিয়াও যে আমি CBGৰ কাৰণে মাটি দিম আমি মাটি কাৰ্বি আলঙতে আম্বানীক দিব লাগিব বেলেগ কোনো জায়গাত CBGৰ অনুকূল মাটি নাপাওৱে তাৰ পিছত ফুড এণ্ড কনজিউমাৰ মাৰ্কেট he shown a very keen interest to establish a food park in Assam কেম্পাকোলা তেওঁলোকে বনাই নাও তেওঁলোকে FNGG মাৰ্কেটত আহিছে তেওঁলোকে আজিকালি সকলো ফুড কৰে অসমৰ পাইনাপল অসমৰ জিঞ্জাৰ অসমৰ গুটেই প্ৰডাক্ট বিলাকক লৈ Reliance has shown a very keen interest to invest in a food park secondly তেখেতে আমাৰ গুৱাহাটীত এখন 7-star অবেৰয় হোটেলো নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে philanthropic initiation হিচাপে তেখেতে শুৱালকুছিৰ সিল্ক আমাৰ যেটো আসাম সিল্ক শুৱালকুছিত নিৰ্মাণ হয় ৰিলায়েন্স ফাউণ্ডেশ্যনে শুৱালকুছিৰ সূতা বা শুৱালকুছিৰ প্ৰডাক্টক বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে এটা ইট ইজ নট এ ইনভেষ্টমেন্ট তেওঁলোকে তাত কোনো ব্যৱসায়িক বিনিয়োগ নকৰে সামাজিক সেৱা হিচাপে বিভিন্ন জায়গাত এক্সিবিশন বিভিন্ন জায়গাত ৰিটেল ষ্টপ আদি লগোৱা ইয়াত there is no business in that as a philanthropic contribution হিচাপে তেখেতসকলে শুৱালকুছিত কাম কৰিব খুজিছে আৰু অসমৰ বেম্বুৰ ওপৰত নতুন নতুন ৰিসাৰ্চ এণ্ড R&Dও ৰিলায়েন্স গ্ৰুপে কৰিব খুজিছে Tata has come up with a huge announcement আপোনালোকে probably follow কৰিব পাৰিছে যে জাগিৰোডৰ সেমিকন্ডাক্টৰ ফেসিলিটি টুৰ ইকুইভ্যালেন্ট যেতিয়া কৰিব মেবি দিস উইল বি মোৰ ইনভেষ্টমেন্ট হ'ব তেওঁ এটা ইলেক্ট্ৰনিক ম্যানুফ্যাকচাৰিংৰ কাম কৰিব খুজিছে মিন্স মোবাইল ম্যানুফ্যাকচাৰিং ইলেক্ট্ৰনিক হলে তাত semiconductor is one vertical other vertical is electronics electronic manufacturing বুলি কলে পোনপটিয়াকৈ দেখত মোবাইল ম্যানুফ্যাকচাৰিংৰ কথা মনলৈ আহে স্যামসুং এপল এইবিলাক যি মোবাইল ম্যানুফ্যাকচাৰিং so Tata has promised another electronic factory in Assam with similar investment 30,000 crores ইয়াৰ উপৰিও Tata Power Indian Hotel another 30,000 crores তেওঁলোকে আমাৰ লগত MOU কৰে ইয়াত solar productionৰ পৰা nuclear power plantৰ পৰা solar power plantৰ পৰা solar equipment installationৰ পৰা house roof solar লৈকে they have a basket of 30,000 crores তেওঁলোকে announce কৰে আৰু additionally Tata Hotel তেওঁলোকে
গুৱাহাটীৰ এতিয়া আমাৰ আপোনালোকে খালি দুটা অকণমান যিটো পৰিৱৰ্তন হৈছে অসমত আপোনালোকে অনুমান কৰিব পাৰিব ৰেডিসন হোটেলত 196টা ৰুম আছে যেতিয়া এডভান্টেজ অসমৰ বুবু বাবা ওলালে এতিয়া তেওঁলোকে নতুনকৈ আৰু 100টা ৰুম বনোৱাৰ কাম আৰম্ভ কৰিছে আৰু যদি অলপ আগুৱাই যায় ৰেডিসন has set up a state of art convention center যিটো 1500 মানুহৰ কনভেনশন হ'ব all these advantage অসম হোৱাৰ লগে লগে everybody sense that this is we are in the next leg so এতিয়া টাটাই আমাৰ লগত এমঅইউ কৰিছে তাজ বিমানটাৰ পৰা they want to make the Guwahati Taj a proper Taj hotel not Vivanta not Ginger a proper Taj hotel বুলি কলে যেটো আমি বুজি পাও so that is one জাগিৰোডত এখন তেওঁলোকে টাটাৰ হোটেল এখন বনাব কাজিৰঙাত আমি আগতে এমঅইউ কৰিছো so Tata has apart from a big semiconductor electronics industry in addition to what they have done they have signed MOU on power hospitality and few other sectors also they have signed MOU Sajjan Jindal has promised that তেওঁলোকে অসমত thermal power station এটা কৰিব যত নেকি they will start with production of 600 megawatts but that can go up to 1200 megawatts so notun thermal power plant eta renewable power plant eta and they want to start a cement factory also I think Sajjan Jindal is looking for a big investment in Assam but this is what the present announcement a thermal power station a renewable power investment and a cement factory Onil Agaral, he is from Vedanta Resource. He will spend 50,000 crores for exploration. Jodi okonman apnaluke yak bhitoroleke jai bujibo chesta kore. The game is simple. Jodi kunubai Ohomot explorationor kane invest nokore, tetiale ami Ohomor hydrocarbon reserve to ami আমি আনলক কৰিব নোৱাৰো অইল বা ONGCৰ এটা ডাঙৰ কথা যে তেওঁলোকে যদি ইনভেষ্টমেন্টত টকা খৰচ কৰে আৰু তেল যদি নাপায় they are answerable to the CAG ভাৰত চৰকাৰ লোকসভা তেওঁলোকক খুদিব যে আপোনালোকে তো ৰিক কৰিলে সেসমিক কৰিলে you spend so much money but your discovery is less যদি discovery নহয় they will be accountable হেকাৰণে অইল বা ONGC এ যেতিয়ালৈকে predictability to নাহে যে আমি ইয়াত নিশ্চিতভাৱে পাম তেতিয়ালৈকে তেওঁলোকে ইনভেস্ট কৰিবৰ কাৰণে obviously অসুবিধা পায় কিন্তু এইবাৰ এডভান্টেজ অসম আৰু ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি পলিসি দেখা পালে যে কনভাৰ্সন allow immediate permission ek gute bilakor kane this time Oil India Limited has become bullish teuluke amar logot MOU korise je they are going to spend 20,000 crores for exploration ONGC which is otherwise little slow in Assam ONGC has also said that they will spend 15,000 crore for exploration exploration মানে তেল পোৱা নুবুজায় মাত্ৰ সম্ভাৱনাক তেওঁলোকে সম্ভাৱনা কৰিব আৰু Vedanta has promised 50,000 crore so total hydrocarbon sector only for exploration today we got promise of 85,000 crores তাৰমানে অসমত কিমান ৰিগ আহিব কিমান জিঅলজিষ্টে অসমত কাম পাব অসমত ITI পাস কৰা লৰাই কিমান কৰ্ম সংস্থাপন পাব আপোনালোকে মাত্ৰ ইমাজিন কৰিব পাৰে with this 85,000 crore investment in hydrocarbon sector অসমত যদি তেল পাই যাও তেতিয়ালে তো অসমো বহুত ধনী হ'ব ৰয়েলটি পাম হেতু পিছৰ কথা কিন্তু এক্সপ্লোৰেশন কৰিব যাওতে অসমত ইঞ্জিনিয়াৰ জিঅলজিষ্ট এটা নতুন মাৰ্কেট এখন নতুন নতুন মেচিন so
exploration was always a low priority in Assam. সদায় এনেকুৱাতে exploration কৰিছিলে য'ত নেকি 100% confirm. But now Oil India, ONGC, Medanta and Oilmax, all these four company has become bullish. আৰু ভাৰত চৰকাৰে বিশ্বাস কৰে যে অসমত অপাৰ সম্ভাৱনা আছে, কিন্তু nobody wanted to spend money on exploration. But this time this is a big thing has happened in Advantage 2.0. Adani, Gautam Adani Dangoriyae ঘোষণা কৰিছে যে he will spend 50,000 crores and তেখেতৰ investment is ongoing. Guwahati airport আমি জুলাইত আৰম্ভ কৰিম, কিন্তু আমি ভাবো trial and all it will take little more time. তেখেতে ইনভেস্ট কৰাৰ সেক্টৰখিনি তেওঁ আইডেন্টিফাই কৰিছে এয়াৰপোৰ্টছ। এয়াৰপোৰ্টছৰ লগত হি ৱান্ট টু ডেভেলপ এ এৰো চিটি। নতুন দিল্লীত গ'লে যেনেকৈ এখন এৰো চিটি পায়, তেওঁ গুৱাহাটীত ওচৰৰ গোটেই এৰিয়াটোক আমি যদি সহায় কৰিব পাৰোঁ, হি ৱান্টছ টু ডেভেলপ এ এৰো চিটি। চ' কেলকাতা ডাজন্ট হেভ এ এৰো চিটি ইন ট্ৰু চেন্স অফ টাৰ্ম। দূৰত দূৰত হোটেলবিলাক আছে। যদি আমি গুৱাহাটীত এৰো চিটিখন কৰিব পাৰোঁ, ইণ্ডিয়াৰ অল কনভেনশ্যনছ, যিমান ডাঙৰ ডাঙৰ কনফাৰেন্স হয়, কনভেনশ্যনছ হয়, কনচাৰ্টছ হয়, প্ৰিমিয়াৰ ক্ৰিকেট কম্পিটিশ্যন হয়, ফুটবল লিগছ হয়, অল দ্য ইভেণ্টছ উই কেন ব্ৰিং টু গুৱাহাটী। চ' ইয়াত এটা বহুত ডাঙৰ এমপ্লয়মেণ্টৰ সম্ভাৱনা বিৰাজ কৰিব। তাৰ উপৰিও তেখেতে ডিফেন্স, চিমেণ্ট আৰু ৰোড প্ৰজেক্টত তেওঁলোকে খৰচ কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। আমাৰ কাৰণে এটা আৰু এটা announcement eta ase, there is a company called Greenco. Greenco company is actually backed by Singaporean government. Dito Temasek buli koy Singapore government or investment arms. They give money to this company called Greenco. Onil Salemeshwar tekhete yate speech disile. Tekhete Ohomot sustainable aviation fuel. One is normal aviation fuel, jito fossil fuel based. Kintu he wanted to develop a sustainable aviation fuels hub in Assam. Aru India etialeke sustainable aviation fuel hua nai, Assam can take pretty lead with that. So ei gutei khini jodi ami big announcement on infrastructure, MOUs aru district levelot hua saikhor সকলোখিনি যদি আমি ৰাউণ্ড আপ কৰোঁ, then the total commitment on the investment summit has gone up to 5,18,205 crores over the next 5 years. So we should not আমি misread কৰিব নালাগে. This is not announcement for 1 year. This is an announcement for 5 years. So if we start from tomorrow, then over the next 5 years, the announcement investment commitment is 5,18,295. Aji amar Ahomor GDP ei bosor will touch 6,43 crores. So the total investment is 80% of our GDP. Ahomor aji dinot Amar GDP hoise 6,43,000 crore. Projected GDP up to 31st March. Against that, total investment commitment has come 5,18,295 crores. So it is almost equivalent to our GDP. বাকি যদি আপোনালোকে বাকি দেশবিলাকত চাই, আজি আমাৰ মহাৰাষ্ট্ৰত the GDP is 30 lakhs crore, maybe they are on that range. Kintu আমাৰ ইয়াতে investment যদি 7 লাখ কোটি আহে, it is a 20% of the GDP. But আমি যেটো ইয়াত investment commitment পাইছো, it is 80% of the GDP. এতিয়া
why Assam আমি কিহৰ কাৰণে এই ডেভেলপমেন্টটো হৈ আছে আজি মই সামান্য কথা কেইটামানে কৈছো যে অৰুণাচলত ভাৰত চৰকাৰে 6টা পাৱাৰ প্ৰজেক্ট বনাই আছে এই 6টা পাৱাৰ প্ৰজেক্টৰ কাৰণে গোটেই সিমেন্ট ইয়াত ইমান কিয় সিমেন্ট ইন্ডাষ্ট্ৰি আহিছে বিকজ দে হ্যাভ সিন দ্য পটেনশিয়াল যে ইমান কাম হৈ আছে অসমত কাম হৈ আছে অৰুণাচলত কাম হৈ আছে Assam can be a hub of cement production. So, এই ধৰণে লাহে লাহে অসম যি আমাৰ যি ফৰ্টে নাছিলে অসমত আজিৰ পৰা 10 বছৰ আগত এটাও সিমেন্ট ফ্যাক্টৰি নাছিলে বোকাজানৰ সিমেন্ট ফ্যাক্টৰিটো আছিলে বা মেঘালয়ত মামলুছেৰা আছিলে কিন্তু সাডেনলি 10 বছৰ আগত আমি যি কল্পনা কৰিব পৰা নাছিলো আজি অসমত আমি তাতে আটাইতকৈ ষ্ট্ৰং হৈ গলো Over the next 5 years, Assam will be 3rd highest cement producing state in India. Jitu agote ebila kotha ami bhaba nasilu. Etia moi bhabu the next jetia bamboo uporot aru research hobo. Assam can be a hub for green economy. Jodi Reliance CBG plant ahe, nuclear plant ahe, aru amar pra jodi আমাৰ পৰা যদি বেম্বুক যদি আমি প্ৰপাৰলি প্ৰসেস কৰিব পাৰো তেতিয়াহলে we have hydrocarbon we have tea we have cement and the next big thing can be the green economy so and this MOU clearly reflect a movement towards a green economy in Assam sustainable aviation fuel, bamboo refinery, bamboo engineering, jiman ami MOUs dekhisu, clearly the investor in the country has sensed that Assam can be a hub for green economy in the days to come. So moi personally I am very satisfied on oil sector, kan aji ami mahot we get only 300 crores as a royalty. Urissaru imane royalty asil but ebar koilak teoluke massive exploration korar loge loge today against Assam plan and amar revenue amar jito Ohomor revenue 37,000 koti tar poriborte Orissa revenue has not now shot up both tax and non tax to 1,10,000 crore but moi jetia 2003 GST meeting attend koribo goisilu VAT or meeting attend koribo goisilu mur aru Orissar VAT collection was almost same he samoy so from 2003 to 2025 Orissa has become 3 times of Assam primarily they have done massive investment in coal exploration and iron ore exploration This time, Ohomor telor potential বা gasor potential jito unlock korar karne iman almost 85,000 crores or jito amar usot project aise. If we can do that with proper policy parameter, amar jodi hokolue milizuli ami kam koribo paru, then next 5 years Assam GDP will become double. Aramot, the way we are growing. Today we are growing at 12 to 13%, but we can grow at 20%. আৰু এই গোটেই বিলাকৰ জৰিয়তে আমি এটা আপোনালোকক কেইটামান দিন পিছত কম যে কিমান এমপ্লয়মেন্ট জেনাৰেশ্যন হ'ব যদি এই 5 লাখ কোটি টকা সঁচা অৰ্থত বিনিয়োগ হয় আমি লাহে লাহে যেতিয়া এইটো হল উই কল ইট ইজ মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং উইদাউট ফাইনেন্সিয়েল কমিটমেন্ট ইয়াত খালি মই কৰিব খুজো আমি সহায় কৰিম ইমান কি সহায় কৰিম নেক্সট ৰাউন্ড অফ ডিসকাশন বা তেওঁলোকে কি ফ্যাক্টৰি আনিব কিমান এমপ্লয়মেন্ট দিব নেক্সট ৰাউন্ড অফ ডিসকাশন উইল স্টার্ট ফ্রম দ্য নেক্সট মান্থ এটা এটা কৈ এতিয়া আমি টেবুলত বহি খালি তেতিয়াতো খালি সাইনিং হৈছে আলোচনা হোৱা নাই সো নাও ফ্রম নেক্সট মান্থ অনওয়ার্ডস প্রপার ডিসকাশন উইল টেক প্লেস আৰু মই ভাবো যে দিস হ্যাজ এ পটেনশিয়াল অফ এমপ্লয়মেন্ট এৰাউন্ড 2 lakhs youth যেটো আজি আমি সহি কৰিছো
It has potential of giving job opportunities to 2 lakhs youths, but maybe I am little conservative. ইয়াতকৈও বেছিৰ সম্ভাৱনা আছে আৰু আমাৰ গোটেই সামিটৰ লগত সংগতি ৰাখি অসমৰ MSME সকলেও 6,774 crores rupeesৰ MOU কৰে তাৰমানে ইয়াক যদি আমি আৰু অলপ গভৰ্ণমেণ্ট পলিচি দি যদি আমি ইনসেন্টিভাইজ কৰিব পাৰো অসমত ডাঙৰ উদ্যোগখিনি অহাৰ লগে লগে তাৰ বাই প্ৰডাক্ট হিচাপে উই ক্যান পুশ MSME সেক্টৰ মাচ মোৰ সো ইয়াৰ পিছত আমি বেংকৰ লগত কথা পাতিম অসমতো আমি এটা ইনভেষ্টমেন্ট ফান্ড কৰিব লাগিব যাতে উদ্যোগীসকলে ইনভেষ্ট কৰিবৰ কাৰণে টকা পইচাৰ অসুবিধা নহয় বেংকে তেওঁলোকক লোন দিয়ে টুৰিষ্টসকল আহে এতিয়া হোটেল খুলিব যদি টুৰিষ্ট নাহে হেতু নহব এই গুটেবিলাকৰ লগত আমাৰ এইবাৰ গুৱাহাটীক মেডিকেল হাব কৰাৰ কাৰণেও এটা ডাঙৰ অপৰচুনিটি আমাৰ ওচৰত আহিছে Medanta want to set up a very different kind of hospital. Amar আজি অসমৰ মানুহে লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণে বাৰে বাৰে দিল্লীত যাব লাগে Medanta want to set up a hospital in Assam with 500 crores for the specialized hospital 200 crore for mother and child hospital a লগত এখন লেমন ট্ৰিৰ হোটেল So they wants to muketia Guwahatit kobat moi 15 bigha mati ba 20 bigha mati dibo laibo they want to bring a total infrastructure ekhon Medanta 500 bedded super speciality 200 bedded ekhon mother and child hospital logote teoluke ekhon lemon tree hotel anibo khujise tamane Calcutta Bhubaneswar eibilakoru patient ahibo Guwahati can be a hub for medical tourism এই আইডিয়াবিলাক আমাৰ নাছিলে হস্পিটাল বনাইছিল হস্পিটালৰ লগত যে এখন হোটেলও লাগে হাই এন্ড কাস্টমাৰখিনিক ট্যাপ কৰিবৰ কাৰণে আৰু অসমত যিমান লিভাৰ ট্ৰান্সপ্লান্ট আমাৰ মানুহে লিভাৰ ট্ৰান্সপ্লান্ট কৰিব হায়দৰাবাদত যায় দিল্লীত যায় দে স্পেন্ড এবাউট কোৰ্স অফ ৰুপিস ইয়াতে এতিয়া গোটেই কামখিনি কৰিব পাৰিব দেই যে আনাদাৰ ইন্টাৰেষ্টিং প্ৰপ'জেলছ হেটো লীলাৱতী হস্পিটাল ওয়ান্টস টু সেট আপ এ হস্পিটাল ইন গুৱাহাটী ইন partnership with Mayo Hospital in America. Jito cancer or they you know that they are very very progressive. Teoluke koise je amak jodi apnaloke yat mati diye bhal jagat in the heart of the town ami American chain or logot R&D aru treatment or ami collaboration korim. So these two we got very big projects. Yar logote amar Ohomot successful Health City, teoluke Ayurvedic college ekhon koribo khoise even they want to do a medical college on their own and Potiksha has also lot of good proposals aru education sector to ami 4-5 khon notun university proposals paisu so health veterinary sericulture sob mane there is every sector ebar there is a lot of কবগলে বাজ আৰু সকলোখিনি এবাৰ আগবাঢ়ি আহিব খুজিছে আমি যেতিয়া এখন ৰাজ্য আগবাঢ়িব খোজে তাত ইনভেষ্টমেন্টৰ লগত R&D লাগিব আৰু এই ৰাজ্যখনক সফট পাৱাৰ লাগিব আৰু সফট পাৱাৰৰ কাৰণে নন ফাইনান্সিয়াল MOUs were very very crucial এইবাৰ আমি টোটাল আমাৰ গুটেই সামিট খনত আমাৰ এটা ইম্পৰ্টেন্ট ফিচাৰ্স আছিল যে আমাৰ এইবাৰ আমি সামিট খনত 45 নন ফাইনান্সিয়াল MOUs বেসিক্যালি কোলাবোরেশন CSR philanthropic যাক আমি অসমীয়া ভাষাত চান্দা বা ডোনেশন বুলি কম তেনেকুৱা ধৰণৰ আমি 45 MOU আমাৰ স্বাক্ষৰিত হয় ইয়াৰ ভিতৰত DST তেওঁলোকে ক্লাইমেট ট্ৰেন্ডছ LLP স্কুল লাইভলিহুড হেলথত গেটছ ফাউণ্ডেশ্যন মিনিষ্ট্ৰি অফ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰি ছিংগাপুৰ IT HDFC বেংক পাৱাৰত ONGC
CDOT skill development Mirage Japanese Learning Center, Maiko Career Partners, Revenue and Disaster Management Ganesis, Dohuat Global Tiger Forum, PWD CSIR, Industry Amazon, এই ধৰণৰ আমাৰ কেইবাখনো তাৰপিছত IDFC বেংক, বায়োনেষ্ট, তাৰপিছত আমাৰ IFCI ভেঞ্চাৰ ফাণ্ড, ভুৱনেশ্বৰ চিটি নলেজ ইনোভেশ্যন চেণ্টাৰ, ইণ্ডাষ্ট্ৰীত ইণ্ডিয়ান এঞ্জেলছ নেটৱৰ্ক, আপোনাৰ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিং, এই ধৰণৰ বহুত কেইখন আমাৰ নন ফাইনেন্সিয়েল MOU হয়, য'ৰ পৰা আমাৰ ল'ৰা ছোৱালীসকল বহুতখিনি সুবিধা হ'ব। আজ মই লাষ্টত সামৰণি মাৰিছোঁ যে এইবাৰ আমাৰ এই গোটেই ডমেষ্টিক এণ্ড গভৰ্ণমেণ্ট ইনভেষ্টমেণ্টৰ উপৰিও অসমত প্ৰথমবাৰৰ বাবে ইণ্টাৰনেশ্যনেল ইনভেষ্টমেণ্টৰ MOU হয়। দিজ উইল কাম ইন ডলাৰ। চ' আমাৰ ইণ্টাৰনেশ্যনেল MOU এইবাৰ কেইখনমান খুব ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল MOU হৈছে। ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টত 410 কোটি টকা ফৰেন ইনভেষ্টমেণ্ট আহিছে, এনিমেল হাজবেণ্ডাৰীত 300 কোটি টকা আহিছে, এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টত 228 কোটি টকা আহিছে, হেল্থত 440 ক্ৰ'ৰ্ছ আহিছে, মাইনিঙত 2,650 ক্ৰ'ৰ্ছ আহিছে, ট্ৰান্সপৰ্টত 120 ক্ৰ'ৰ্ছ আহিছে। দিজ উইল বি দ্য ইণ্টাৰনেশ্যনেল ইনভেষ্টমেণ্ট। প্ৰথমবাৰৰ বাবে অসমত আমাৰ ইণ্টাৰনেশ্যনেল ইনভেষ্টমেণ্টটো এইবাৰ আমি চহী কৰিবৰ কাৰণে সক্ষম হওঁ। মই আশা কৰোঁ যে আমি নতুন ফাইনেন্সিয়েল ইয়াৰৰ পৰা এই গোটেই ইণ্ডাষ্ট্ৰীবিলাক যিসকলে MOU কৰিলে তেওঁলোকৰ লগত উইল ষ্টাৰ্ট ইণ্ডিভিজুৱেল ডিছকাশ্যনছ যে কেনেকৈ কৰিব, ক'ত মাটি লাগিব, কি ইনচেণ্টিভ লাগিব। চ' ফাৰ্ষ্ট 6 মান্থ উইল বি প্ৰিপেয়াৰটৰী যে তেওঁলোকৰ লগত বহি ৰোড মেপছখিনি বনোৱাৰ কাৰণে। আৰু মই ভাবোঁ যে অভাৰ দ্য নেক্সট 5 years আমি যদি ইয়াৰ 70% MOUs যদি আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, দেন আছাম উইল বি ইন দ্য নেক্সট লিগ অফ ডেভেলপমেণ্ট। ফাইনেলি আপোনালোকে এইকেইটা দিন মই মেডিয়াক ধন্যবাদ জনাইছোঁ যে বহুতখিনি আমি কাভাৰেজ কৰিছোঁ। নেশ্যনেল মিডিয়াক মই ধন্যবাদ জনাইছোঁ। ইণ্টাৰনেশ্যনেল মিডিয়া, জাপান মিডিয়া হেজ ভেৰি এক্সটেনচিভলি কাভাৰ্ড deliberation in Guwahati. Japan has shown very keen interest. Even Muru tate speechu teoluke Japanot publish korise. So these are very important development. Kintu there are very interesting YouTube videos you will see. Moi ketaman apnalokok mark kori dim. IS coaching academy homuhe Ohomor advantage 2.0 oporot videos and classes bonaise, and they are comparing that in 2003 Gujarat started this way, and this is how Gujarat has started their story. So moi ketaman link tweet kori dim, apnaloke cover koribo. Teoluke IS Academy Ohomor Advantage Assam 2.0 has been put as a class. আর তেওঁলোকে এইটোৱে কৈছে যে গুজৰাট হেজ বিগিন দিছ ৱে। দিজ আৰ কোনো পলিটিকেল নহয়, কোনো মন্ত্ৰী নহয়, MLA নহয়, ব্যুৰ'ক্ৰেটছ নহয়, যোনৰ IS-ৰ ল'ৰাক পঢ়ুৱাই আছে। তাতে তেওঁলোকে অসমৰ, আৰু আমি যিমান ভাল কৰি ক'ব পৰা নাই, বিকজ দে আৰ ভেৰি থৰো, সাধাৰণতে একাডেমীবিলাক দে আৰ আপলোডিং ক্লাছেছ। ৰাতি মই পঢ়ি থাকোঁতে, মই চাৰ্চ কৰি থাকোঁতে কালি মই ৰাতি দেখা পাইছোঁ আৰু মোৰ খুব ভাল লাগিছে। দে হেভ ছেইড that Gujarat started their story in 2003 in the same manner and same fashion what we have done in 2025. Maybe we are delayed by 22 years, but people have spotted that this is the same way Gujarat started their story. Aru moi bhabu je Ohome eta
নতুন ষ্টৰী এটা এডভান্টেজ আছাম 2.0 পৰা আৰম্ভ কৰিলে সৰু এটা মিডিয়াৰ লগত ৰিলেভেণ্ট সৰু কথাতে মই সামৰণি মাৰিছোঁ যে হাউ এভৰিবডি হেজ এ ৰোল টু প্লে ইউ উইল সি ইন দ্য ৰাইটিংছ অফ APJ আব্দুল কালাম এবাৰ APJ আব্দুল কালাম ইজৰাইলত গৈছিলে তেওঁ ৰাতি শুই আছিলে আৰু অবভিয়াছলি ডেট ডে ইজৰাইল হেজ সিন লট অফ একশ্যন হামাছৰ লগত দেয়াৰ ৱাজ এ লট অফ মিছাইল এক্সচেঞ্জেছ আৰু গোটেই ৰাতি APJ আব্দুল কালামে লিখিছিল যে মই শুব পৰা নাছিলোঁ ইট ৱাজ ছ' ইণ্টেন্স ফাইটিং ছ' ৰাতিপুৱা মই উঠিয়ে ফাৰ্ষ্ট মোৰ এট্ৰেকশ্যন আছিলে যে মই নিউজ পেপাৰখন পঢ়োঁ তেতিয়াতো টিভি নাছিলে এনেকৈ ছ' মই নিউজ পেপাৰখন পঢ়োঁ এণ্ড আই ৱান্ট টু নো হোৱাট ইজ হেপেনিং মই গোটেই পেপাৰখন পঢ়িলোঁ দেয়াৰ ৱাজ ন' ষ্টৰী সিদিনাখন পেপাৰৰ হেডলাইনটো আছিলে ইজৰাইলৰ ফাৰ্মাৰ এজনে কেনেকে এটা ব্ৰেক থ্ৰু আনিছিলে ডেট ৱাজ দ্য হেডলাইনছ আৰু পিছত নাম্বাৰ 10-11 পেজত তেওঁ দেখা পাইছিলে যে যোৱা ৰাতিৰ ঘটনাখিনি তাত লিখা আছিলে চ' এতিয়া ইট ইজ ফৰ আছ অহা 15 আগষ্ট হ'ব কৰবাত সৰুকৈ কোনোবাই কৰবাত বোম এটাও থৈ যাব পাৰে ৱেডাৰ মিডিয়া সেইটোৰ পিছতে আমি যাম লগে লগে আমি লিখিমেই এডভান্টেজ আছাম কি হ'ল একো নহ'ল বোম আহি গ'ল চ' আমি নিজৰ ৰাজ্যখনক পিছুৱাই লৈ যাবৰ কাৰণে এতিয়াৰ পৰা ৰাজনীতি কৰিম এডভান্টেজ 1 কি হ'ল টুইন টাৱাৰ কি হ'ল প্ৰশ্নটো কৰিব বৰ ভাল কিন্তু টুইন টাৱাৰ চাবৰ কাৰণে আমি কোন কেইজন সাংবাদিক গৈছোঁ বা আমি কেইজন মানুহ গৈছোঁ আমি ধৰি লৈছোঁ যে টুইন টাৱাৰটো নহ'ল বুলি কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে and 60% work is already completed আমিতো কোনেও চাব যোৱা নাই একেটা দিন ফেচবুকত মই খালি এটোৱে পাইছোঁ কি হ'ব এডভান্টেজ আছাম 1ত একো নহ'ল টুইন টাৱাৰে নহ'ল বাট কোনোবা এছেম্বলিতে কাৰোবাক প্ৰশ্ন সুধিছে নেকি যে টুইন টাৱাৰটো নিৰ্মাণ হ'ল নে নাই আমি ধৰিয়ে লৈছোঁ যে নাই হোৱা আমাৰ যেটো আপোনালোকো মোৰ লগত দেখিছিলে যে ইন্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স হুইচ উই আৰ বিল্ডিং টুডে ইট ইজ আ সেম ডিজাইন টুইন টাৱাৰ কানেক্টেড থ্ৰু এ ব্ৰিজ এণ্ড 60% ৱৰ্ক ইজ অলৰেডি কমপ্লিটেড চ' আজি আমাৰ অসমত কি হৈছে আজি যদি আমি কোনোবা এক্সিবিশ্যনখনত যাওঁ তেতিয়াহ'লে আমি গম পাম যে অসমৰ আমাৰ চৰকাৰে ইনস্পায়াৰ কৰা ষ্টাৰ্টআপেদি আজি ইণ্ডিয়ান আৰ্মিক ড্ৰোন দি আছে মোক আজি এজন ষ্টাৰ্টআপে তাতে কৈছে যে ছাৰ আমি অসমৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত আছাম স্পেচিফিক ছেটেলাইট এটা বনাব খোজোঁ অসমীয়া ল'ৰা আমি ক'ব নোৱাৰাকৈ আমি যিখন অসম দেখি আছোঁ সেইখন অসম সঁচা অসম নহয় we are living in a complete different Assam এইটো অসমৰ ইমেজে নহয় আজি যেতিয়া বাহিৰৰ কোম্পানীবিলাকে অসমক ফোন কৰিছে ইয়াত কিয় আহিছে অসমৰ পৰা ফিডবেক দিছে যে অসমত সম্পূৰ্ণ শান্তি ইয়াত একো গণ্ডগোল নাই ইয়াত মানুহবোৰ সাহসেদি কেনেকৈ আহিলে চ' তাৰ মিনিংটো হ'ল যে অসমৰ মানুহৰো এতিয়া বহুত পৰিৱৰ্তন হৈছে আৰু আমিও সেই পৰিৱৰ্তনখিনিক আমি বাহিৰত এতিয়া অপেনলি ক'ব পাৰিছোঁ মই ভাবোঁ যে আমি যদি ফ্ৰম হিয়াৰ নাও অনৱাৰ্ডছ আমি যদি অসমখনক নাৰ্চাৰ কৰোঁ তেতিয়াহ'লে বেংগলোৰ কলিকতা চাই আমি সপোন দেখিব নালাগে যে এইখন আমাৰ অসমতনো কেতিয়া এনেকুৱা হ'ব আমেৰিকাৰ পৰা প্ৰবাসী অসমীয়াসকলে চিঠি লিখিব নালাগে যে অসমখন এনেকৈ হ'ব লাগে যিখন আমি কেতিয়াও কৰিব নোৱাৰোঁ বা নোৱাৰিছিলোঁ বাট হিয়াৰ ইজ এ টাইম 10 বছৰত চাওঁতে চাওঁতে তেনেকুৱা অসম এখনে আমি দেখা পাই যাম চ' দিছ ইজ দ্য বিগিনিং অফ দ্য ষ্টৰী চ' মই আছোঁ নাই পলিটিকেল পাৰ্টি কোনোবা থাকিব নাথাকিব কোনোবা মুখ্যমন্ত্ৰী থাকিব নাথাকিব দিজ আৰ ভেৰি নেৰো থিংকিংছ কিন্তু মই ভাবোঁ যে দিছ ইজ দ্য টাইম যিসকলে অসমক সঁচাকৈ ভাল পাওঁ
আৰু যাৰ কোনো কৃত্ৰিমতা নাই তেওঁলোকে লাচিত সেনাই জৈন মুনিৰ বিষয়ে কি ক'লে তাক হাইলাইট নকৰি অসমৰ কোনজন যুৱকে ক'ত স্যাটেলাইট পঠিয়াবৰ আয়োজন কৰি আছে সেই ধৰণৰ মানসিকতা এটালৈকে যদি আমি ট্ৰান্সফৰ্ম হ'ব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে হিয়াৰ ইজ দ্য বিগিনিং 2025, 25th and 26th January this is the February this is the beginning of a new Assam অসমত আৰু এটা ডাঙৰ মোৰ মতে আৰু এটা আমি হাৰ্নেছ কৰিবলগীয়া ডাঙৰ বিপ্লৱ এটা আমাৰ অপেক্ষা কৰি আছে আমাৰ ডিপাৰ্টমেণ্ট বিলাকৰ প্ৰচেষ্টাত ASRLM Assam State Rural Livelihood Mission তেওঁলোকে ফাইনেলি they have motivated 40 lakhs women now কোনোবা এজন যদি এগ্ৰিগেটৰ আহি যেনেকৈ আমুলে আহি কি কৰিছিল সব মানুহক এটা এটা গৰু দি দিছিল যে তোমালোকৰ এইটো গৰু গাখীৰখিনি আমি কিনিম and that's how Amul story started in Karnataka এতিয়া যদি আমাৰ ইয়াত যিকোনো ইন্ডাষ্ট্ৰি আহি এই 40 লাখ মহিলাক যদি ৰ মেটেৰিয়েল দি দিয়ে যে আপোনালোকে মোক এইখিনি প্ৰডিউস কৰি দিয়ক মই বিক্ৰী কৰিম আৰু আপোনালোকক তাৰ বিনিময়ত মই টকা দিম অসমত we can see a huge revolution মই ভেলিডেক্টৰীত হেটো মেনশন কৰিছিলো ধৰক আজি অসমত এটা সৰু মোৰ সীমিত জ্ঞানৰ মই উদাহৰণ দিছো কাৰণ কোম্পানী সকলে বিজনেস কৰা মানুহবিলাকে বহুত বেছিকৈ জানিব আজি যদি অসমৰ একোখন জিলা কোনোবাই যদি এই 40 লাখ মহিলাৰ 5 লাখ মহিলাক ধূপকাঠি দি লগত ধূপ বনোৱাৰ মেটেৰিয়েল দি দিয়ে এন্টায়াৰ ইণ্ডিয়াৰ ধূপ বনোৱা ইন্ডাষ্ট্ৰিটো অসমত গুছি আহিব পাৰে কাৰণ নাও দে হেভ বিকাম এন্টাৰপ্ৰেনিয়ৰ্স অসমৰ মহিলা এতিয়া উদ্যোগীলৈ ৰূপান্তৰ হৈছে এতিয়া আমি পিঠা বনাই আছো লাৰু বনাই আছো কিন্তু পিঠা আৰু লাৰু অসমীয়া মানুহে খাব ইয়াক আমি ওয়াল মাৰ্কেটলৈকে লৈ যাব নোৱাৰো কিন্তু পিঠা আৰু লাৰুৰ লগত এতিয়া যদি আমাক ভাল হ্যান্ডলুমৰ ডিজাইন দি দিয়ে যে এই হ্যান্ডলুমটো তোমালোকে বনোৱা জাপানলৈকে লৈ যাম মই এতিয়াও মোৰ মনত পৰে এপিজে আব্দুল কালামক যেতিয়া মই শুৱালকুছিত মাতিছিলো তেখেতে মোক কৈছিলে যে ইয়াতে আমি জাপানৰ কাৰণে দৰকাৰী সব টেক্সটাইল শুৱালকুছিত বনাব পাৰো so he has given me that point of time idea but তেতিয়া সম্ভৱ নাছিলে আজি আমি 40 লাখ মহিলাক জেনেকে অৰ্গানাইজ কৰিছো আমি এটা নেক্সট ৰিভলিউশন এটা অসমত whether it is a Amul revolution or whether it is a tourism revolution মই domain expert নহয় next revolution can happen here right in Assam গতিকে তেনেকুৱা ধৰণে আমি কাম কৰি যাম আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে সুধিব পাৰে Mr. Chief Minister, বিকাশ you see earlier whatever we have seen, mostly the investments have come from PSUs, governments, but for this particularly the advantage Assam 2, we see that private sectors is leading the majority of the investments, and new age technology is a commitment of them. And do you see manufacturing is leading the whole fulcrum of investment which we are having, unlike what we used to see more of, in the production side? So can you say that? Can we say that? You see, in our country, everything is started by PSU, later on taken over by the private sector. So Assam is also replicating the same story of growth. So even if you go to Gujarat, starting was by PSU, gradually it has been taken over by the private sector. So now that story has started in Assam. We have seen lot of commitment and there is a probability that we can make Assam a manufacturing hub for the basically on green power, powered by our bamboo and our natural resources, and Assam can also be hub or ships and advanced ship manufacturing if Tata can start
number 1 project and they bring number 2. Then if they can have a 1 lakh score in Jagirud, then obviously in and around, there will be lot of other factories will have to come. Today we have signed 9 MOUs of Toyota Electron and Dixo, many others to start in their offices in Assam beginning, and probably further. Ambassador of Japan has told me that now let us start discussion on incentive. So now they become convinced that we have to come to Assam. Last 3 years he has not told me that. But when he met me day before yesterday, he told me that Honorable Chief Minister, now let us talk to the next level, what Assam can give to the Japanese company if they decide to come. I think manufacturing, hydrocarbon, green power, we have a big potential, and let us harness it. One more thing which has gone a bit underrated, Infosys starting here. So exactly what it is like? You see that prior to this summit, we have shown 2 things. One, Kampakola started its production. Infosys started its first technical center. And we have also started a 500 seated BPO prior to the summit. So I think now data center, GCC, hyperscaler, all these we will be able to attract if we can little bit redefine our text in our engineering colleges, our polytechnics and our ITIs. So clearly the arrival of Infosys in Guwahati, commitment of Reliance for a hyperscaler data center, and movement of BPO from Tier 1 city to Tier 2. So we hold lot of potential. And I think beginning, ইমান দিনৰ পৰা মই ভাবো ইয়াত যিসকল জাৰ্নেলিষ্ট আছে তেওঁলোকে মনত ৰাখিব যে 2006 we invited Narayan Murthy, Infosys, and he said that until Assam has a backup of networks, data, 5-star hotel, nothing will come. But today they have come on their own. We did not have to invite them. So this is how Assam is transforming. Mr. Chief Minister. This Advantage Assam Summit, as we have pointed out, we have seen many firsts, like the Prime Minister himself announcing such a big investment. We are getting investment in dollars now. So, and just now you said people are now coming on their own without being invited. So, can you just give us in some few points, facts, why people are coming to Assam? I think first of all, the important thing is the Prime Minister's and central government commitment for Assam. The way they have developed infrastructure in Assam over the last 10 years, it has catches the imagination that so many infrastructure is coming up. Bridges, railway doubling, electrification of railway. So all these materials are coming from some industry. So if the electricity doubling is taking place, where from material is coming? Material is coming from some factory. So they know the destination in Assam is Assam. So if for Guwahati bridge steel is coming, they knows that although it is producing in Jamshedpur, destination is in Assam. So over the last 10 years, central government has created a big budge around Assam and Northeast that look, here is our priority. That is number 1. Number 2, Tata Semiconductor is a game changer. Nobody thought in India. It has created a shock wave around the country. When Tata announced its semiconductor in Assam, it has created a big shock wave. Why Assam? How Assam? So that Tata Semiconductor is a game changer.
and of course Assam's possible geographic advantage in days to come. As of now, no, we may not be able to do anything in Myanmar and Bangladesh, but we are also in a strategic location. And of course, peace and tranquility. Assam was known for insurgency, Assam was known for different form of agitation, left thinking. Today, Assam youth has changed. And Assam youths are our biggest ambassador. Because today, all the entrepreneurs are at the age group of below 45. They do not interact with me. তেওঁলোকে কাৰ লগত কথা পাতে নিজৰ এজৰ মানুহৰ লগত আজি if some a executive of a Reliance, his maximum age will be 45 years. কলেজত কোন পঢ়িছিল অসমৰে আৰু এজন 45 বছৰৰ ল'ৰা. So when they talks between them, they see a vibrancy. আমাৰ জেনাৰেশ্যন মানুহৰ লগত কথা পাতিলে বা মোৰ ওপৰৰ জেনাৰেশ্যনটোৰ লগত যদি কোনোবাই কথা পাতে, they see a different Assam. But অসমৰ ইউথৰ লগত যোৱাকালিৰ পৰাতো গোটেই প্ৰশংসা ইউথৰ ওপৰতে হৈ আছে যে যিমান ইউথ অসমৰ বাহিৰত আছে, they have become our ambassadors. They have become a big pull factors. And finally, when people see a stable, peaceful state, people wants to come. Now India has lot of money, they need to invest somewhere. They want to invest where security is there. I think Assam image has now been transformed to a very peaceful and secured state. Mr. Chief Minister, this way. You have been talking of big ticket investment in oil sector, and in Assam there in oil exploration much more of an agitation has built across oil exploration, and that too you are inviting private players for No, exploration. nobody is doing agitation. So do you see what is the future? Because I there think were earlier I want to request you that from Assam, just minus the word agitation. Last 3 and 5 years, we have not seen a single agitation in Assam for any issue. People are inviting that do it, like I met Karbi Alang people. They are inviting people to explore in their area. So agitation word is in your mindset. Can you show me a single photograph of any agitation in Assam? Where is the agitation? You show me a single agitation where you see 1,000 people are assembling in last 3.5 years. So let us not spread a false narrative. My point was that I was talking because earlier there was things. The No, things have earlier. changed. So do Earlier. you see a So now smooth- people are welcoming all the investment because investment lead to employment. মই আপোনালোকক এটা কথা কৈছো, কোভিডৰ সময়ত মই প্ৰথম দেখা পাইছিলো যে অসমৰ ল'ৰা কিমান বাহিৰত আছে আৰু আমি কৈছিলো যে আমি 2,000 টকা দিম মাহত. 7 lakhs people has registered their names for 2,000 rupees. এই ল'ৰা ছোৱালীখিনিক আমি এইটো ঘূৰাই আনিব লাগিব. তেওঁলোকে কিহত কাম কৰি আছে, য'ত আইটিত কাম কৰি আছে, উই নিড নট টু ব্ৰিং দেম বেক. যোনে জাপানত যাব খুজিব 1.5 লাখ 2 লাখ টকা দৰমহা পাব, উই নিড নট ব্ৰিং দেম বেক. কিন্তু 7,000 8,000 টকালৈ কাম কৰি থকা ল'ৰাখিনিক অসমলৈকে ঘূৰাই অনাটো, দিছ ইজ এ মৰেল ৰেছপনচিবিলিটি অফ আৱাৰ ছ'চাইটি. সেইকাৰণে মই ভাবোঁ যে পিপুল অফ আছাম, অসমৰ মানুহ মোৰ লগত একমত যে আমি অসমত উদ্যোগীকৰণ এনেকুৱা এটা বাতাবৰণ কৰিব লাগিব যে দেউতাক মাকৰ পৰা 7-8 হাজাৰ টকা লৈ বাবে যোন আজি হায়দৰাবাদ বাংগালোৰত সাব হিউমেন কণ্ডিশ্যনত যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকক ঘূৰাই আনা. এণ্ড আই ফিল এক্সট্ৰিমলি পেইন যে কেতিয়াবা মোলৈকে ৰিকুৱেষ্ট আহে যে ল'ৰাজন কিবা কাৰণত এক্সিডেণ্ট হৈ মৰিলে, বেমাৰ হ'ল. The parents cannot bring their dead body back to Assam because they are so low paid. এই ল'ৰা ছোৱালীখিনিক over the next 5-10 years আমি অসমলৈকে আনিব লাগিব. অসমৰ পৰা মেন পাৱাৰ যাওক, but in a decent job. At least 40,000 ওপৰৰ দৰমহা পাইছে অসমৰ পৰা যাওক. কিন্তু 7,000 8,000 9,000 15,000 টকা দৰমহাত যিমান ল'ৰা ছোৱালী গৈছে অসমৰ বাহিৰত, we have to bring them back.
আৰু মই ভাবো যে পিপল অফ আছাম অলসো শেয়ার মাই ভিউজ দ্য মেজৰিটি পিপল অফ আছাম এণ্ড আমি একেলগে কাম কৰাৰ কাৰণে সেইকাৰণে অসমত মই আই এম 100% কনফিডেন্ট যে এইবাৰ ইণ্ডাষ্ট্ৰীক মাটি দিব খুজিলেও মানুহে আপত্তি নকৰে য'তে ত'তে মাটি দিলে বেলেগ কথা বাট আমি ভাবো যে আমি মানুহৰ লগত কথা পাতি পাতি উইল বি এবল টু গিভ ল্যান্ডস টু দ্য ইণ্ডাষ্ট্ৰী উইল বি এবল টু গিভ দেম আদাৰ কমফৰ্ট বিগেষ্ট প্ৰব্লেম ইজ ল্যান্ড এই গোটেই ইণ্ডাষ্ট্ৰীবিলাকক লৈ অহাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰব্লেম হ'ব যে আমি মাটি ক'ত দিম এটা মেদান্তকে আমি মাটি ক'ত দিম গুৱাহাটীতো ক'তো মাটি নাই সো গভৰ্ণমেণ্টৰ কোনবা মাটি এতিয়া এৰি দিব লাগিব প্ৰাইভেটৰ মাটিটো একুৱেৰ কৰিব নোৱাৰো ঠিক তেনেকে নলবাৰীত ক'ব পেপসি কোম্পানীয়ে যে আমাক আৰু মাটি দিয়ক ৰাইজৰ পৰা মাটি ল'লে দা কষ্ট অফ একুইজিশ্যন ইজ সো হাই যে আমিতো ইমান টকা একুইজিশ্যনত দিব নোৱাৰো আৰু মাটি কিনি কোনেও ইয়াত ইণ্ডাষ্ট্ৰী নকৰে এটলিষ্ট বাকী একো সহায় নকৰিলেও ইণ্ডাষ্ট্ৰীকটো মাটিটো বিনা পইচাত লাগিবই সো এই গোটেইখিনি দিস ইজ এ চ্যালেঞ্জেবল থিংস সো আই কনসিডার দিস ইজ এ বিগিনিং ইয়াক যদি আমি লৈ যাব পাৰো গোটেই মাইন্ডসেটটো চেঞ্জ হৈ যাব You also talked about Global Compatibility Center, GCC. Other states have already formed, UP states like UP have formed their draft policies. So is Assam looking at... Assam, in this month we are going to start our policy, but without policy also Reliance has committed, HDFC has committed, they are starting their center here in Assam. Mr. Sibin, sir, as you have said, that land is the major issue here. And Assam is quickly moving from an agrarian economy to industrial economy. So how you are planning to balance the agrarian economy and the industrial economy? Agrarian economy you should have 30%. For any stable society you should have 30% earning should come from agriculture. And we are not going to touch core agriculture land, so that will be there only. So I think the balance has to be there. You have to be 30% agriculture, 30% service, 30% industry and balance 10% from mining. So we are going to achieve that ideal picture. Mr. Chief Minister. Address, you raised a very pertinent point about having a workforce to absorb this kind of investment commitments. And you specifically spoke about engineering colleges. And we have two of the oldest colleges, AAC and JAC, Institute of Agricultural Center. So, are you thinking of working on the roadmap for complete overhauling of these engineering courses? There are lot of activities going on. যদি আপোনালোকে আমাৰ আইটি বিলাকত যায় তেতিয়ালে আপোনালোকে দেখিব যে টাটা টেকনলজিৰ লগত উই হ্যাভ ডান এ স্কিম 4000 crore investment য'ত নেকি you will see all AR VR kind of training is going on now in our ITIs. We have signed an agreement with NALCO in this summit. Jotniki, they will bring skill to the secondary school. So we have signed the agreement with Dosalt. They have put their stall in exhibition also. They want to train our youth on for aviation industry. So that agreement has also been signed. So first priority before this industry is coming, we are going to take up those MOU which will create workforce. So yate ete ami kuntu MOU agot lom sarkaroto to iman matiu nai tokao nai, we have to phase out over the next 5 years. So we have categorized that all the MOUs of education and skills we will take up fast because you need a workforce. So he karone ami eta khub এটা systematically we are progressing আৰু মই ভাবো যে আমাৰ ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ নার্সিং কলেজ ITIs polytechnic Assam Skill University, these will be hub for creating the workforce and they are transforming themselves, but I will request them that they should transform more faster. Mr. Chief Minister. মাটি দি আছো অসমৰ ৰাইজে
এতিয়া মোৰ কথা হৈছে যে যিহেতুকে আমাৰ অৰ্থনীতিটোৱে গ্ৰাম্য অৰ্থনীতি, যিবোৰ কোম্পানী আহিব অসমত তেওঁলোকে বিজনেছ কৰিব, বিজনেছ হাব হিচাপে অসমক গঢ়ি তুলিব, যে আমি এটা কাম কৰিব নোৱাৰিম নেকি যে যিবিলাক কোম্পানী আহিব যে য'ত তেওঁলোকে কোম্পানী স্থাপন কৰিব তাৰ ওচৰে পাজৰৰ যিকোনো এখন গাঁৱক তেওঁলোকে এডপ্ট কৰি ল'ব লাগিব। চাওক, তেওঁলোকে অলৰেডি যোন কোম্পানী আহে এখন দুখন গাঁৱক এডপ্ট নকৰে, বহুত বেছি গাঁৱক এডপ্ট কৰি লয়। এতিয়া পেপচি কোম্পানী, সেইকাৰণে মই কৈছোঁ যে আপোনালোকে অকণমান যাব লাগে। এতিয়া আমি নলবাৰীত পেপচি কোম্পানীক আনিছোঁ। পেপচি কোম্পানীটো সৰু, মাত্ৰ 50 বিঘা মাটিত আছে, কিন্তু তেওঁলোকে 5,000 বিঘা মাটিত একদম টিংখঙলৈকে আলু খেতি কৰিব শিকাইছে, এটা বিশেষ ব্ৰেণ্ডেড আলু। আৰু 5,000 ফাৰ্মাৰ্ছক অলৰেডি তেওঁলোকে খেতি কৰিব শিকাই লৈছে। না ছাৰ, মোৰ কথাটো আছিলে যে সেই গাঁওখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, যেনে ৰোড ডেভেলপমেণ্ট, এখন তেওঁলোকে সেইটো কৰিলেতো অসমৰ পৰা চব পলাই যাব। ইনফ্ৰাষ্ট্ৰাকচাৰটো ষ্টেটে দিব লাগিব। আমি যদি কওঁ যে ইণ্ডাষ্ট্ৰি আহিছে, এইটো চান্দা সংস্কৃতি হৈ গ'ল। ছাৰ গুজৰাটত যিবিলাক গুজৰাটত কোনেও নকৰে। গুজৰাট চৰকাৰে হিয়া উজাৰি দিয়ে। গুজৰাটত যদি এটা টেক্সটাইল ইণ্ডাষ্ট্ৰি কৰে, দৰমহা 7,000 টকা গুজৰাট চৰকাৰে দিয়ে, প্ৰাইভেট ইণ্ডাষ্ট্ৰি, কিন্তু দৰমহা 7,000 টকা। এইবিলাক পলিচিছবিলাক আমাৰ ৱেবছাইটতে আছে। গুজৰাটত যদি যিকোনো টেক্সটাইল ইণ্ডাষ্ট্ৰি কৰে, এজন এমপ্লয়ী যদি দৰমহা 20,000 হয়, 7,000 টকা চৰকাৰে দিয়ে। গতিকে এইটোতো চান্দা টাইপ কথা হৈ গ'ল। এইটো যদি ক'ৰবাত ভুলতো শুনে, কালিৰ পৰাই চবে দোকান বন্ধ কৰি দিব। গতিকে আমাক পিছত যেতিয়া ইণ্ডাষ্ট্ৰীয়ে প্ৰফিট কৰে, CSRটো চবেই কৰিয়ে থাকে। এতিয়া যেনেকৈ টাটাই CSR কেঞ্চাৰ হস্পিটেল কৰিছে, আমি যদি অসমত কৈ দিওঁ যে আপুনি ইয়াত ইণ্ডাষ্ট্ৰি কৰিব আহিলে গাঁও এখনৰ ৰাস্তা ঘাট স্কুল আপুনিয়ে বনাব লাগিব, ইয়াতে ক'ব ভাই যোনে এইবোৰ নকৰাকৈ মাতিব তাতে যাওঁ। ইয়াতটোতো আজিকালি এনেকুৱা নহয় যে অসমত কোনোবা আহিবই লাগিব, কাৰো বাধ্যবাধকতা নাই। চব ষ্টেটেই ছামিট কৰিছে, চবেই মাটি দিব, চবেই পানী দিব। অসমত বোলে ক'ব পাৰে অইল ইণ্ডিয়া অহাৰ বাধ্যবাধকতা আছে। এতিয়া টাটা অসমত অহাৰ বাধ্যবাধকতা কি আছে? একোতো নাই। ইয়াততো ৰ মেটেৰিয়েলো নাই, মাৰ্কেটো নাই, চিপছো লৈ যাব লাগিব বাহিৰলৈকে। সেইকাৰণে এই চান্দা মাইণ্ডছেটটোৰ পৰাই আমি দূৰত যাব লাগিব, ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি এক্সিবিশ্যনত দেখিছিলোঁ সৰ্থেবাৰীৰ পৰা এখন কাঁহৰ বাচন বৰ্তনৰ এখন দোকান পাইছিলোঁ। তেওঁলোকে আমাৰ আগত আপোনালৈ এটা অনুৰোধ জনাইছে যে তেওঁলোক সৰ্থেবাৰীৰ কাঁহ শিল্পটো জীয়াই ৰখাৰ স্বাৰ্থত GSTটো আৰোপ কৰিব নালাগে, নহ'লে তেওঁলোকৰ যথেষ্ট অসুবিধা হয় বুলি কৈছে। GSTটোতো আমি আৰোপ নকৰোঁ, GSTটোতো গোটেই ভাৰততে হয় না। GSTটোতো আমি আৰোপ নকৰোঁ, GSTটো গোটেই ভাৰতবৰ্ষতে একেলগে GST হয়। আৰু অসম চৰকাৰে GST এতিয়া আৰোপ কৰা নকৰাৰ অধিকাৰটো অসম চৰকাৰৰ লগত নাই। গোটেইকেইখন ৰাজ্য আৰু ইউনিয়ন টেৰিটৰিজৰ বিত্তমন্ত্ৰীসকলে বহি পেলাই টেক্সৰ ওপৰত নিৰ্ধাৰণ কৰে। ষ্টেট GSTৰ ক্ষেত্ৰত ষ্টেট GSTও আমি কৰিব নোৱাৰোঁ। আমি মাত্ৰ চেণ্ট্ৰেলৰ নটিফিকেশ্যনখন আমি ফ'ল' কৰিব লাগে। কিন্তু তেওঁলোকক আমি যথেষ্ট সহায় কৰি থাকোঁ। ময়ো চেণ্টাৰত গৈ আহিছোঁ, মোকতো একো কোৱা নাছিলে। যদি আৰু কেইদিনমান আগতে মই নিজেও সৰ্থেবাৰীত গৈ আহিছোঁ, কেইদিনমান আগতে সৰ্থেবাৰী ৰাইজেও মোৰ তাত আহিছে। তেনেকুৱা কিবা যদি আছে আমি বিত্তীয়ভাৱে সহায় কৰিব পাৰিম। কিন্তু GSTটো আজিকালি ষ্টেটৰ লগত নাথাকে, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাতত গুচি গ'ল। চেণ্ট্ৰেল গভৰ্ণমেণ্টটো নহয়, গোটেই কালেক্টিভলি কেৰেলাৰ বিত্তমন্ত্ৰীয়েও অসমৰ কিমান GST হ'ব লাগে মাত প্ৰকাশ কৰিব পাৰে। অসমেও কেৰেলাৰ হোটেল এখনৰ GST কিমান হ'ব পাৰে মাত প্ৰকাশ কৰিব পাৰে। এতিয়া সেইটো এটা ফেডাৰেল কাউন্সিলত গুচি গ'ল, যাক GST কাউন্সিল বুলি কয়। আৰু যিসকল বিনিয়োগকাৰী আহিব তেওঁলোকৰ পৰা GST লোৱা হ'ব বা উদ্যোগ বা যিবোৰ স্থাপন হ'ব? আমি GST কিয় ল'ম তেওঁলোকৰ পৰা? GSTটোতো ভাৰত চৰকাৰে ল'ব। GST অসম চৰকাৰে আজিকালি GSTত একো নকৰে। GSTটো হ'ল এতিয়া এটা GST কাউন্সিলৰ দ্বাৰা কৰা যায়। গতিকে GST বজাৰত যি বস্তু বিক্ৰী কৰিব GSTটোতো ল'বই লাগিব। Mr. Chief Minister, I have a question. Honorable Chief Minister, first of all, congratulations for leading such an event. Next, you have said that it is challenging. Our government is going to start any ministry, any department for single window system to clear up all these things or analyze this. These are already become a baby of the departments, like the health MOU, like Medanto I have said. This has become a baby of health department.
Like Sajan Jindal has said that I am going to do a cement. So it has become a baby of mining department. So we have already segregation has been done department wise. এতিয়া ডিপাৰ্টমেণ্টে নিজৰ নিজৰ ষ্ট্ৰেটেজি বনাব যে আমি কেনেকৈ মাটি দিব পাৰোঁ, ক'ত লৈ যাম, ক'ত কৰিম, কাক কম, গভৰ্ণমেণ্টৰ কিবা মাটি আছেনে নাই, বা মাটি নহ'লে আন কি সুবিধা দিব পাৰোঁ. এতিয়া ডিপাৰ্টমেণ্টবিলাকে তেওঁলোকৰ লগত ইণ্ডিভিজুৱেলি তেওঁলোকক সুধিব যে আপোনালোকেতো MOU কৰিলে, এতিয়া আপোনালোকক কি কি লাগে, আমি কি কি দিম, আপোনালোকে কি কি কৰিব. So now individual discussion will start for next 6 months. First of all, this is the intention যে আমি আহিব খোজো, কিন্তু খুজিলেতো নহ'ব. ক'ত আহিব? এতিয়াতো কোনোবাই কৈছে মই চিমেণ্ট ফেক্টৰী কৰিম. ক'ত কৰিম? যোৰহাটত কৰিম, ডিব্ৰুগড়ত কৰিম, গুৱাহাটীত কৰিম, কামৰূপত কৰিম. তেওঁলোকে আহি আমাক ক'ব, ধৰক এতিয়া চিনটেক্সে ৰাতিপুৱা মোক লগ পাইছে, কৈছে ছাৰ আমাক মাটি কিন্তু যোগীঘোপাত দিব. বোলে কিয় যোগীঘোপাত দিব? বোলে তেতিয়া আমি নদী দি পঠাব পাৰিম. এইটো মোক কোৱা কথা, কিন্তু সেইটোতো এটা আলোচনা হ'ব লাগিব. চ' এতিয়া ইণ্ডিভিজুৱেলি আমি সকলোকে অহা 6 মাহত অসমলৈকে এটা এটাকৈ মাতিম. এখন এতিয়া ডিটেইল এগ্ৰিমেণ্ট হ'ব যে ইণ্ডাষ্ট্ৰীৰ পৰা অমুক লাগিব, চৰকাৰে অমুক দিব. তাৰপিছত তেওঁলোকে ষ্টাৰ্ট কৰিব, যেনেকৈ আগত আমি কৰিছিলোঁ, যেনেকৈ পেপচিৰ লগত আপোনালোকৰ সন্মুখতে ডিটেইল এগ্ৰিমেণ্ট কৰিলোঁ, টাটাৰ লগত আপোনালোকৰ সন্মুখত ডিটেইল প্ৰথম ইণ্টেনশ্যনৰ পিছত এগ্ৰিমেণ্ট. মই ভাবোঁ ছেপ্টেম্বৰ অক্টোবৰলৈকে আমাৰ ইণ্ডিভিজুৱেল এগ্ৰিমেণ্টবিলাক আমি কৰি পেলাব পাৰিম. আৰু এই এমাউণ্টবিলাক এতিয়া টেণ্টেটিভ. কোনোবাই কৈছে 200 কোটি কৰিম, কিন্তু মেচিনটোৰ দাম 170 কোটিও হ'ব পাৰে, বা মেচিনটোৰ দাম 250 কোটিও হ'ব পাৰে. যেতিয়া আমি ডিটেইল এগ্ৰিমেণ্ট কৰিম, দিছ এমাউণ্ট উইল অলছ' গেট চেঞ্জ. Mr. Chief Minister, I have a question. You have spoken about that for the first time foreign investment is coming into Assam, and perhaps one of the key highlights of this edition of Advantage Assam was the active participation of several foreign nations. Most significantly, perhaps the participation of EU. And as we speak, a key delegation of EU is in Delhi. One of the key areas of the EU delegations meeting with India is basically trade. So, what kind of vibes did you get, particularly from the EU delegation, in terms I of think their engagement? there is a two thing on EU. EU is very much, they are very anxious to know about Gelefu. So, EU Commission, their representative is very much interested to know the Gelefu and what mirror image we want to do in Assam. So that is their one of their deliberation point, that suppose at what level Gelefu will be developed. Suppose Gelefu will be developed to the level of Singapore, for example. Then what is the proposal of Assam government to do a mirror imaging? We want to ignore the development, or we want to do a mirror image. So now, to what extent? So that is one of their point of deliberation. Second, you want to basically work with government of Assam to unleash the potential of our self-help groups. There is a concept called Blue Valley concept. So EU has developed a Blue Valley concept, and that is basically aggregation. So they are very much interested to see that if the Blue Valley concept can be introduced in Assam. So deliberation with EU is very productive, but as you know that they are a trade and commerce agency, or the international agency, or the agency for the European countries. So I think these are very interesting development. First time they are trying to know about all this about Assam, and we will coordinate this journey. Suppose yesterday I met the country director of World Bank. He told me that he wants to help Assam in developing 3 industrial parks now. So development of 1 industrial parks will require 1,000 crores. Because আজিকালি industrial park বুলি ক'লে you have to give lights, you have to give water, you have to give boundary wall, you have to give security, you have to give the basically the roads and the structures. So it takes 1,000 crore.
Assam cannot develop 3,000 crore in 3 industrial park. We don't have money to that extent. But now World Bank country director has told me that subject to the approval of Government of India, he is ready to help us on that. So we are getting lot of helps from the country directors of various multilateral agency. Now we have, if you went to the Jagirod, you have seen a big design of a electronic city, I think with Jagirod. But building that electronic city will require 3,000 crores. So where from Assam will get money? Now ADB has said that yes, we'll give you money for developing one in Jagirod, one in Palasbani. So we are also working behind the back to see where from we can collect money to give a proper environment to these industries. Like this industry will come, we will show them a hill. Nobody will come, mati to saye gusi jabo, mur MOU jagat pori jabo. So gotike eikhini karne muk industrial parks develop koribo lagibo, tar karne muk toka lagibo. So now I am also activating the source from where we will get money. Sir, that you have already mentioned that Assam has started a new story from this summit. And from the semiconductor to the manufacturing hub, or the health hub, or the medical hub, this one thing is the one special thematic session about this act fast and act first. Do you think that the Assam will emerge a new destination? I have already answered this question that 25th, 26th February we have laid a foundation for a new Assam. But now whether that foundation will have superstructure or not, it will be for the people of Assam. So I told you in 3-4 days prior also, I don't have the habit of putting adjective. You cannot get out adjective from me. I don't want to that this will, that will. I am very afraid of adjective. What I have said very benignly, humbly, that we have laid a foundation. From here onwards, what will happen, it is for the people of Assam to take forwards. I'll tell you in a very modest way. MOU worth 1,50,000 crore was signed, and a total 75,000 crores has been materialized. The strike rate was almost 50%. Small MOU has not been replicated, but you should also know that after 2018 there is a COVID. But we could, unlike other states, we could realize 50% of almost 70,000 crores we could translate it to investment from the last Advantage One Summit. You listed land as your primary problem, challenge for Not primary problem, I will say it is a primary challenge in Assam. challenge for you. What other challenges that do you visualize along the way? Incentive, because industry will require incentive. Rich state can give lot of incentive, we cannot give. So that will be another point. Because this industry must have signed the same MOU with Madhya Pradesh also. They might have signed the same MOU with the Rajasthan also. They might have signed the same MOU with Odisha also. Now they will seek proposal and incentive from all the 4 states. And obviously Assam will be the last in offering that, because we cannot compete with Gujarat, we cannot compete with Rajasthan, we cannot compete with Madhya Pradesh, we cannot compete with Odisha. So that will be again another challenge. Because today industry will not move without incentive. Industry will not move without infrastructure. You have to give them road, you have to give them electricity, you have to give them drinking water. So these are difficult things, but we have to charter their course that okay, हम 10 रुपया तो नहीं दे सकता हूँ, but you take 2 rupees and start in Assam. Power we have. Today we have powers
Today, power available in grid. I mean, that is why I think we need to be little relevant on time. আজিকালি power কোনো state develop নকৰে. It is on grid. You pay money, power will come here. Today, India has developed one nation, one grid, one nation, one tax. Like GST, I answered that nobody is fixed rate of GST. It is by the central government. Like that, here is a power grid line. You can draw as much as power you want. Only thing you have to give money. So, that is why আজিকালি power to বহুত কথা নহয়, খালি power problem to হল, যদি ইণ্ডাষ্ট্ৰিক আমি existing power লাইনত দিব নোৱাৰো, সে আমি হাফলঙত দিলো, হাফলঙৰ সেই গাঁওখনত পাৱাৰ নাই, so you have to create a new network. So net power is not a problem, power tariff is a problem, because power tariff বিলাক যদি আপোনাৰ হাইড্ৰো পাৱাৰ না থাকে, থাৰ্মেল পাৱাৰ থাকে, you have to purchase at 7 rupees. Now 7 rupees ত গুজৰাটে কি কৰিব, যে ঠিক আছে 7 টকা পাৱাৰ মই আপোনালোকক 3 টকাত দি দিম. They will subsidize 4 rupees. Assam government cannot subsidize. তো Assam government কি ক'ব লাগিব যে আমি আৰু উপায় নাই আৰু 7 টকাতে কিনম. So those are our challenge, not the availability of power. Affordability of power is a question. You have to give incentive, you have to give land, you have to give a working environment. But having said that, like as our GDP grow, we will develop a potential. There are many proposals probably who will need incentive, like what I have said that in hydrocarbon sector, whatever investment they will make, because we have potential. So there you don't need incentive. So these proposals has to be categorized. What you need incentive, where you don't need incentive, what incentive already exists. Many incentive, Unnati scheme of Government of India, already incentive are loaded there. So you may not have to give any additional incentive. Incentive will be given by Government of India. So here from now onwards to next 6 months, we have to analyze. So and very high value MOU, we have to say that please don't come now. So there will be refusal from our side also. Like we have today 5,18,000. But there will be 50,000, 1 lakh crore investment will be like that, who will demand something like sky. We have to politely told them that no, we cannot have you. Sorry, let us move ahead. So that is why all MOU signed in a conclave doesn't convert to the investment opportunity. So 50% strike rate is considered to be good, but I am hoping for 80%. What is the investment that is coming to that aerospace and defense? Adani has said that he is going to do a defense unit, but he has not said that out of 50,000 how much will be in defense. Sorry, thank you so much.